হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলৰ প্ৰথমটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে ধানবী আৰু তাই আৰু মই আজি গৈ আছোঁ এয়াৰপৰ্টলৈ। জানেনে আমি ক'ত যাবলৈ ওলাইছোঁ? জানিবলৈ ভিডিঅ'টি শেষলৈকে চাব। পিছে আধা ৰাস্তা গৈ ধানবীয়ে পূৰা টোপনি মাৰিবলৈ ধৰিলে। চাওকচোন কি ধুনীয়াকৈ শুই আছে মোৰ কোলাত। আৰু মই তাইৰ ভিডিঅ' উঠাই থৈ দিছোঁ, যাতে তাই উঠিলে মই দেখাম তাই কেনেকৈ টোপনি গৈ আছিলে। আৰু গৈ পেলাই আমি প্ৰথমতে এয়াৰপৰ্টত সোমাই প্ৰথমতে বেগবোৰ আমাৰ চেক ইন কৰিছোঁ। চাওকচোন তাই কিবা কিবি কৈ আছিলে, মই এতিয়া পাহৰিছোঁ। মোক কৈ আছে ভিডিঅ' কৰাচোন। আৰু সেয়া মোৰ হাজবেণ্ডে বেগবোৰ চেক ইন কৰি আছে। চেক ইন কৰা হোৱাৰ পিছত আমি বৰ্ডিং পাছ ল'বলৈ গ'লোঁ আৰু ধানবীৰ লগত মই অকণমান কথা পাতি আছোঁ। আমি ক'ত যাম সুধি আছোঁ তাই কৈ আছে আমি আজি ফুফু যাম। আৰু ফ্লাইটত বহাৰ পিছত বাহিৰলৈ চাইছোঁ অকণমান ফগি হৈ আছে। আৰু মোৰ আজি দিনটো খুবেই ভাল, কাৰণ আজি যোনখন ফ্লাইটত মই গৈ আছোঁ সেই ফ্লাইটখনতেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা একেলগে গৈ আছিলোঁ। অকণমান তেখেতক মই দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু মোতকৈ দুটামান ছিট আগত বহি আছে। সেইজন তেওঁ ধৰিব পাৰিছেনে? আৰু এতিয়া ফ্লাইটখন লেণ্ড কৰিব গৈ আছে আৰু লেণ্ড কৰিব যোৱাৰ লগে লগে ধানবীৰ মানে কাণখন বিষায়, সেইকাৰণে আমি তাইক পানী খাবলৈ দি আছোঁ। আৰু এতিয়া আমি পালোঁ দেলহি এয়াৰপৰ্ট। দেলহি এয়াৰপৰ্টৰ পৰা আমাৰ কানেক্টিং ফ্লাইট আছে আৰু সেয়া বহুত দেৰি হৈছে কাৰণে বাপেকে তাইক পূৰা স্পীডত খোজকাঢ়ি কোলাত লৈ গৈ আছে। তাই চব চাই গৈ আছে কি আছে কি নাই। আৰু এয়া দেলহি এয়াৰপৰ্টৰ বাহিৰখন, আমাৰ টাৰ্মিনেল 2ত আছে যিহেতু ফ্লাইট, আমি তালৈকে গৈ আছোঁ। আৰু ধানবী ইয়াতে বহি আছে, কিবা খাই আছে, তাই ইমান ভোক লাগিছে। ৰাতিপুৱা টোপনিৰ পৰা উঠাই বেচেৰীক লৈ আহিলোঁ। আমি অকণমান তাইক কেক কিনি দিছোঁ, তাই কেক খাই আছে। আৰু এতিয়া আমাৰ ছেকেণ্ডখন ফ্লাইটো যাবলৈ ৰেডি হৈছে। ত' আমি গৈ আছোঁ ক'ত জানেনে? য়েছ, উদয়পুৰ। ইটছ এ বিউটিফুল প্লেচ। আমি উদয়পুৰ পোৱাৰ পিছতে ধানবী পূৰা ভাগৰ লাগি গৈছে, মানে তাই একদম নিজৰ কাপোৰ চাপোৰ ঠিক কৰি গাড়ীত বহিছে। আৰু ইয়াৰ বেছিভাগ মানে ঘৰবোৰ ৱালবোৰনো পুৰণা ষ্টাইলৰ, ইমান ধুনীয়াকৈ ৰাখিছে। খুব ভাল, মানে দেখিয়ে ইমান ভাল লাগে। পূৰা ৰজা মহাৰাজাৰ ঠাই, ৰাজস্থান ৰজা মহাৰাজাৰ স্থান যেন লাগি গৈছে পূৰা। তাতে ৰাস্তাবোৰ খুব ধুনীয়া। আৰু গৈ পাই আমাৰ হোটেল পাই গ'লোঁ আমি। হোটেলখন চাওকচোন ইমান ধুনীয়া লাগিছে। মোৰ ফাৰ্ষ্টত এণ্ট্ৰেঞ্চটো সোমাই ইমান ভাল লাগিছে, পূৰা ৰাজা মহাৰাজাৰ ফিল আহি গৈছে। আৰু এতিয়া আমি গৈ পাই ৰুম চেক ইন কৰিলোঁ। হোটেলখন অকণমান দেখুৱাই দিছোঁ আপোনালোকক, কি ধুনীয়া হয়নে? আৰু ৰুম পাই মই প্ৰথমতে আপোনালোকক ৰুমটো দেখুৱাওঁ। খুব ধুনীয়া ডাঙৰ ৰুম, বিচনা পূৰা, আৰু বিচনাৰ বেক চাইডে পূৰা ধুনীয়া ডিজাইন কৰা আছে, মানে ভাল লাগে। পূৰা ৰাজস্থানৰ এটা ফিল আহি যায়। ধানবীয়ে মোক কৈ আছিলে মা আমি ক'ত আহি গ'লোঁ। মই তাইক বুজাই আছিলোঁ আমি ৰাজস্থান আহিছোঁ। এইটো কাৰ ঘৰ সুধি আছিলে মোক তাই। মই তাইক ক'লোঁ এখন হোটেল হয়। আৰু তাই বাহিৰলৈ চাই আছিলে। বাহিৰত ইমান এটা গছত, সেই গছডাল যে, তাতে বহুত বেলেগ বেলেগ চৰাই আৰু ভাটৌ চৰাই বিশেষকৈ বেছিকৈ আছে। আৰু পূৰা মানে ছানডাউন হোৱাৰ সময় ইমান ধুনীয়া লাগিছে, আপোনালোকে দেখিছেনে? ছানছেট হোৱাৰ সময়, সেইকাৰণে আপোনালোককো দেখুৱালোঁ। ভিউ বহুত ধুনীয়া, পূৰা গছ গছনিৰে ভৰা। কিছু সময়ৰ পিছতে আন্ধাৰ হ'ল, আৰু আন্ধাৰ হোৱাৰ লগে লগে আমি ডিনাৰ কৰিবলৈ ওলাই গ'লোঁ। আৰু আজি আমি ডিনাৰ কৰিলোঁ কাবাবে হায়াতত। আমি খালোঁ ইয়াতে মটন হাণ্ডি, চিকেন কাবাব, বাটাৰ নান আৰু ষ্টিম ৰাইচ। সকলোবোৰ বস্তু অকণকৈ টেষ্ট কৰি চালোঁ। খাই খুবেই ভাল লাগিলে। আৰু খাই উঠি আমি গ'লোঁ আমাৰ হোটেল ৰুমত। সেয়া আমি লিফ্টত উঠিছোঁ আৰু ধানবী পূৰা মোৰ কোলাতে টোপনি গুচি গ'ল। ৰুম পোৱাৰ লগে লগে ভাগৰটো যেন আৰু খুব বেছিকৈ লাগিছে, কাৰণ ৰাতিপুৱা শুই উঠাৰ পৰা আমি ট্ৰেভেল কৰি আছোঁ। দুখন ফ্লাইট চেঞ্জ কৰিছোঁ। এতিয়া মই সোনকালে কাপোৰ সলাই মুখ হাত ধুই আৰু শুৱাৰহে কথা। লগ পাই আছোঁ আন এটি ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।